नमस्कार, वेलकम टू माय चैनल एडी ब्लॉग। दरके जी दे मेरा साथ आज सीमंत है। सीमंत जी আজি আমি ক'ত যাম কি যাম আপোনালোকে থাৰ্মেল দেখাবাই গম পাই গৈছে। আৰু আজি অলপ মানে আউটিং হ'ব। আউটিংটো কাৰ লগত কেনেকৈ হ'ব গোটেইখিনি দেখাইছো। এতিয়া যাই থাকো নেকি ৰাণীৰ ফালে যাম। যেহেতু এতিয়া হৈছে পিকনিকৰ চিজন নেকি সিমন্ত কিমান আৰু কাম কৰিবা কাম কৰি মানে 7 নম্বৰ পিকনিক। এতিয়া মোৰ এইবাৰ প্ৰথম ফাৰ্ষ্ট টাইম পিকনিক চলাইছো। নেক্সট আমি ক'ত যাম কি যাম আপোনালোকে পিকনিকৰ ভিডিঅ' পাব। আপোনালোকে ইমান ধুনীয়া মৰম চেনেহ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। গৈ থাকক জাগালৈ ক'ত যাম কি যাম গোটেইখিনি পৰিৱেশ দেখাই দিম নেকি সিমন্ত। পচা কমলা খাই লৈ 4-5 টকা পচা কমলা এটা ভাল কমলা দি থৈ যায়। গতিকে মই কমলা চিংৰা জিলপি দি দিছো বজাৰ কৰি, কিন্তু নাপালে ইয়াত দিগদাৰ হ'ব। যাই লওঁ ৰাখে গৈ গৈ মানে এতিয়া ৰাস্তা ফিনিছে কৰা নাই। এতিয়া সিমন্ত মোৰ ঘূৰি গৈছে, ভোক লাগছে নেকি সিমন্ত কি লোকেশ্যন আছে। গতিকে আমি ৰাণী কপিলী পিকনিক প্লেচ এৰিছিলো, তাৰ চিধা ৰাস্তাতে এনেকৈ গৈয়ে আছো। মানে এতিয়া কি হ'ব গৈ আছে এতিয়া পিকনিক জংঘল নেদেখাও কেনেকুৱা হ'ব। গতিকে অলপমান জংঘল পৰিৱেশ লাগিব। আৰু মানে ইমানে ভিতৰত আহিছো মানে চানডুবি ৰাস্তাত আহি গৈছো। আপোনালোকে আহিলে দেখিবই কি ধুনীয়া ৰাস্তা। চাওকচোন আপোনালোকে পৰিৱেশ নাচাই কি সিমন্ত ভাই এইটো হৈছে ৰাস্তাৰ মানে পৰিৱেশ। চাওক কি ধুনীয়া গ্ৰীণ পৰিৱেশ। আৰু আমাৰ এডি ভাই পুৰা চাট দিছে আৰু লগত সিমন্ত পুৰা চালত আছে। এডি ভাই পুৰা চাট দিছে নে আজি কেনে লাগছে চলাই? কিমান বছৰত চলালা এখন গাড়ী তুমি? 3 বছৰৰ মূৰত লৈছি। কেনেকুৱা ফিলিংছ? আমাৰ পিকনিক প্লেচটো কিমান আছে? 700 মিটাৰ। আমি ইপিনে চিধা যাম। এনেকুৱা পুৰা লগত লৈ লৈছো আৰু আপোনালোকক এনেকুৱা ধুনীয়া লোকেশ্যন লৈ মই দেখা আপোনালোকক আপোনালোকৰ পিকনিকত আহি যে অলপমান অকোৱা পকোৱা ৰাস্তাত গাড়ী নচলাই তেতিয়া পিকনিক লাগিব নেকি হা। মানে আহি মাজতে সুন্দৰ এটা প্লেচ পালো, তাত অলপমান চিনাৰী দেখাইছো। এইফালে একদম পুৰা ধুনীয়াকৈ চাওক কি ধুনীয়া একদম মাছ মাৰি আছে আৰু সুন্দৰ লোকেশ্যনৰ মাজত চাওক পৰিৱেশ। আৰু এইফালে ধুনীয়াকৈ অলপ টাৰ্ণিং চাৰ্ণিং আছে, অলপ সাৱধানে আহিব লাগিব নে কিছুমান ভাই। আৰু এইফালে সকলোৰে পৰিচিত কাৰ বেছি পৰিচিত বিজনেছ কেনে চলছি পিকনিকত? এইবিলাক কাৰ এইবিলাক কচু আছে। কচু সোমাই আহি আছে হৈছে জাগা পোৱা নাই আৰু মানুহে গাড়ীয়ে দেখিছো ধুনীয়াকৈ আহি গলো ৰাণী আমাৰ পিকনিক প্লেচ। চাওক মানুহ আৰু গাড়ী চবফালে। আৰু আমাৰ এডি ভাই ৰাখি দিলো ধুনীয়া কৰি পাৰ্কিং কৰি। সিমন্ত ভাই ইফালে গান চান বাজি আছে আৰু ভাইহঁতক অলপ চিনাকি দিব। ভাই কি ৰাকেশৰ পিকনিক খাব আছে নেকি? কি নাম তোমাৰ? অবিনাশ কি অবিনাশ দাস। এইফালে এডি ব্লগটো পুৰা আদৰি লৈ আছে দেখিছে নে? আল্লাহ লাগে। ফাইনেলি ধুনীয়াকৈ আহি গ'লো ৰাণী খামাৰ। আৰু এইফালে আপোনালোক পৰিৱেশ চাওক আৰু সুন্দৰ বহুত নৈৰ মাজে নাও চাও চলাই ধুনীয়াকৈ মানুহে ঘূৰি আছে আৰু কিছুমানে গা ধুই আছে। লগত আপোনালোক ফটো তোলা, নাৱত যোৱা। আৰু এইফালে আমাৰ ৰাকেশ ভাৰ পিকনিকত হিট চলিব এতিয়া দেখাই আছো আপোনালোকক গোটেইখিনি। খুব ধুনীয়া মজা পৰিৱেশ আপোনালোকে আহিব। কিন্তু এই ঘৰবালা বালিখন আমাৰ ইমান দাম চাওকচোন। কি মজা ধুনীয়া বালি একদম কমতে। ফাইনেলি আহি গলো। বহুত ধন্যবাদ। তেতিয়াহ'লে আজি ইংলিছতো ডাইলগ আমাৰ টিমৰ চলিবিলাকক অলপমান দেখাই দিওঁ আৰু কেনেকুৱা পৰিৱেশত আছে দেখাই দিওঁ। তাৰপিছত আপোনাক বস্তু ভাই কি নাম? জয়ন্ত লগৰ ৰাকেশ চিনি পাই মেৰা নাম অজিত দেই। আৰু ভাই অলপ চিনাকি কৰি দি মানুহবিলাকক আগফালৰ পৰা দিব লাগিব। আৰু বঢ়িয়া অজিত ৰাণী খামাৰ আমি লেট হ'ল আপোনাৰ অলপ লেটটো হ'বই অলপ যান বাহনৰ কথা নাই। আমি বিভিন্ন সংগ্ৰাম কৰি অহা মানে গতিকে আজি মাংস আমাৰ ব্ৰইলাৰ মাংস চব যাবাম বুলি পুৰা সমান হৈছে কাৰণে
মানে দিনত ধন্যবাদ দিছো আৰু যে আসি আৰু তোমালোকৰ মৰম চেনে পাই মই আহিছো গতিকে দুপুৰ ভাই খানা বনাইছে পুৰা গতিকে বাকীবিলাক ৰাইজক অলপমান দেখা দিয়ক নে কি ভাই অলপ ৰেডি কৰি দিছে আৰু আমাৰ ৰাইজে ঢোল আছে বাকীবিলাক ৰেডি হৈছে আৰু কমলা চাটনি ৰেডি হৈছে আৰু কি কি ৰেডি হৈছে ব্ৰেড বাটাৰ চিংৰাটো ৰেডি আছে ৰাকেশ ভাই 2024টো সুন্দৰকে আমি পাৰ কৰিলো ধৰিলো আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে ভ্ৰাম্যমান নাটকত কোৱাৰ দৰে কেইটামান মুহূৰ্ত এনে আছে গতিকে আৰু আমি অসমবাসীৰ 2024 কেনে গেল মোৰ 2024টো বহুত ভাল গৈছে কোনো ধৰণৰ অসুবিধা নাই আৰু মজা হৈছে আৰু আজি আমি ইমান দিনৰ পৰা ধৰি লোৱা যেতিয়াৰ পৰা লগ পাইছোঁ সুন্দৰকৈ আমি মিলি জুলি কাম চলি আছোঁ আৰু যি পাৰোঁ অসমৰ ৰাইজক দুটাই পাৰিলে মনোৰঞ্জনৰ পৰা আৰু বিভিন্ন ধৰণৰ কিবা কিবি প্লেন আছে আৰু 2025 আমি এটা ৰাইডে কৰোঁ নেকি ক'বা ৰাইডটাই পাৰো বাবাল ৰাইড এটা কৰিম বাবাল এনেকুৱা কৰিব মানে আনকমন হ'ব আৰু অলপ চলপ আৰু 2025ত আমি বহুত ধৰণৰ প্লেনিং লৈ আহি আছোঁ এই কথা এতিয়া মানে ৰাইজক আমি আগতে অলপ জনাই দিছোঁ গতিকে আপোনালোকে আমাক অলপ সহায় আমি এটা ট্ৰিপ যাম অজিতাৰ গাড়ীত এটা ট্ৰিপ কৰিম আমি লগ লাগি আমাৰ গ্ৰুপটো অজিতা থাকবো এটা ট্ৰিপ এটা কৰিম অলপ বাহিৰত দেখি অলপমান টাইম লাগব যদি আৰম্ভণিতে কৰিম আৰু তোমাৰ 1 মাহ 2 মাহ আৰু আজি ৰাকেশে মোক ইমান ধুনীয়াকৈ ইনভাইট কৰাৰ কাৰণে তাৰ বাবে ধন্যবাদ আৰু আমি এতিয়া কি ক'ম ওয়েলকাম টু ৰাণী হামাৰ ওয়েলকাম টু ৰাণী হামাৰ অল আছাম পিপল ৰাকেশ জিন্দালৰ এডি ব্লগ অসম পিকনিক আমি আপোনাক য'ত আনিছো জায়গাটো আপোনাৰ কেনে লাগিছে এইটো কওক আৰে মজা জাগাৰে অসমৰ কোনো এটা এনেকুৱা জাগা নাই যে বেয়া জাগা আৰু এইবিলাক মই আগতে বাবাল কৰি থৈ গৈছো কিন্তু আজি আৰু অলপ বেলেগ ধৰণে আহি গলো সেইটোৱে মেইন লাগে মানুহৰ মৰম চেনেহ আদৰ চবৰ লগত মিলি জুলি সকলো বন্ধুত্ব ভাতৃত্ববোধ আৰু ৰুমত আহি থাকিব কথা নাই অপেন আমাৰ ৰুম অপেন আৰু ধুনীয়াকৈ বেলেগ বেলেগ ডিজাইনত সজাই আছো গতিকে আমি পিকনিক প্লেচৰ মানুহবিলাক চিনাকি কৰি দিব ৰাকেশ দিনৰে জয় আৰু কি ভাই পিংকিও অবিনাশৰ পৰা কিবা স্পেচিয়েল বস্তু এটা লাগিছিল এডি ব্লগছত কিবা এটা স্পেচিয়েল তোমাৰ আপুনি সদায় স্পেচিয়েল সদায়তো স্পেচিয়েল তথাপিও আৰু ৰাণী হামাৰত আহিলে যে তোমালোক পিকনিকত কিবা এটা ৰাণীতকে আপুনি বেছি স্পেচিয়েল কি কোৱা আপুনি বেছি স্পেচিয়েল আপোনাৰ কেনেকে সঁচাকে আপুনি বেছি স্পেচিয়েল ইমান ধুনীয়াকৈ কৈছে আৰু বহুত ধন্যবাদ আৰু তুমি কিবা তোমাৰ ফালৰ কিবা স্পেচিয়েল আছে নেকি 2024 কেনেকুৱা কি গেল এতিয়া প্ৰেম চেম কৰিছে নে নাই নাই মোৰ 2024টো বৰবাদ গেল 25টোক লৈ কি কৰোঁ নাজানো প্ৰেম কৰিছে নে নাই একদম মেইন বস্তু প্ৰেম ঠগা আছে প্ৰেমত গোল খোৱাৰ পিছত বেছি ভাল হয় প্ৰেম যিমানে মানে পিছল খাই যাই থাকে যিমানে মানে আহি থাকে বছৰবিলাক যেনেকুৱা ভাল হয় প্ৰেমো তেনেকুৱা যিমানে পিছল হয় লাষ্টত ভাল হয় কিবা আৰু স্পেচিয়েল ক'বা নেকি এইটো ব্লগ নতুন বছৰ আহি আছে নতুন নতুন কাম কৰি যাওঁ আমাৰ দাদাক প্ৰিয় দাদা সদায় প্ৰিয় দাদা আমাৰ চবৰে দাদা চাপৰ্ট কৰি গেলি ঠিক আছে তোমাক মই বি বয়ছে দেখিছিলো ৰাকেশ ভিডিঅ'ত জিনৰ বি বয়ছ পাতে তুমি বহুত মানে একদম ফালি দিছা দেখোন নমস্কাৰ বাকি আছে ভালে আপুনি নাম চাম জানে নে জানো কাম চাম নাজানে জানো কামটো নাজানো বাৰু 2 নম্বৰী আৰু মানটো আছে 1 নম্বৰ ওরে মানটো ভাল আৰু মনটো ভাল আৰু আদিলে সবৰে ভাল আৰু তোমাৰ গুড নেমটো মোৰ গুড নেম সানু মানে গুড নেম দীপাংকৰ কিন্তু সানু বুলি সবে জানে মানে অল নলবাৰী বুলি কৈ দিবা নলবাৰী আই লাভ মাই নলবাৰী আই লাভ নলবাৰী আই লাভ আসাম আই লাভ নলবাৰী মানে অলপ সব মানুহবিলাক মনৰ ভিতৰত আছে সেইকাৰণে আজি আহিছো আৰু মোকতো জানাই থাকে এডি ব্লগ চাবা লাহে মৰম চেনেবিলাক দি আছে বাকি এডি ব্লগছ আপোনালোকে চাব সাবস্ক্ৰাইব কৰিব মই কৰিছো বাৰু চাই আছো মই গোটেইখিনি আৰু মোক বেছিকে সাপোৰ্ট কৰে এইফালে মইনাতই টিকিলি মইনা আমি হামাৰত আহি ধুনীয়াকৈ টিকট কৰিল দাদা পাৰত কিমান 50 টকা মাত্ৰ 50 ও বা হাই থাকি দিলে মিয়া দা কিবা এটা কক ইমান বুদ্ধি আছে বলো দাদা কি দুনিয়া সাংঘৰত আহি কিবা এটা কক কিমান এজন মানুহ আমাৰ ডাইৰেক্ট যে 50 টকা মাত্ৰ 50 টকা কবি অনলি 50 rupees আৰু ফুল এনজয় বুলি কক আপুনি কৈ যাক না আপনি কলি ইতে চেল হৈছে চেল হৈ যাব মানে আৰু ইয়া দাদা ৰখিছে আৰু আমাৰ শ্ৰীমন্ত ভাই পুৰা ৱেটিং লাগিছে আৰু দাদা কেইটাত আছে আপুনি 5টাতে আছে আৰু আপুনি এনে ঘূৰি ঘূৰি চাব আছে নেকি ঘূৰি কামতে আছে পুৰা 6টা বজাত আছে আৰু আমি কি ৰে পইচা মানে কমি যাই আছে মানে কি ইয়াতে 200 টকা ইয়াতে 300 ঘূৰিছি 500 উলিয়াই থাকিম যাই থাকিম চলো ঠিক হবে দেখা যায়গা নাও গাই
आइए रानी खामर में ब्यूटीफुल सीनरी में या हमार सुनो मनो बहन छुता बहन और छुता बहन ने अच्छा से फोटो खींच लिया और इतना एंजॉय किया ना। देखो पानी में डूब गया फिर भी उठा नहीं हुए, नीचे भी थोड़ा थोड़ा ठंडा है ना। এইফালে আমি ধুনীয়াকে নদীটো দৰ্শন কৰিবলৈ আহিছো আৰু ধুনীয়াকে আমি ৰাণী খামৰত আমাৰ মানে মজা ফিলিংছ আমি নাচ এনজয় কৰিলো আৰু তোমালোকে কি কৰিছা পানী মাজত ৰাকেশক বিচাৰি গৈছিলো ৰাকেশ ক'ত গিছি আমি অলপমান ঐ নাও ঠেঙে ন পইচা লাগিব মৰি যায় নেকি আৰু বলো ঐ হিৰকে গৈ পানী দিমা এই বুজি পাতে দিলান দিলা করে মদনী বগা কই কাগজতে রাতি 12 বাজতে মদনী সিটি কুতুমালে আবল খরাতে আখর দৌড় দিলে ও মদনী বেনে জুয়া দিছে মু রাজি জানালে তোমার ফ্রেন্ড বিলাকক কি কবা জায়গাটা যাই কেনেকুৱা লাগে আৰু মোক চিনি পাইছে নে নাই নাই তুমি পাইছা কেনেকুৱা আছে অ দৰকিয়া গজি দে মেৰা নাম আজি দে অল সময় জানে কি আছে এক টাইম আর অজিত দা মানে গুৱাহাটীতে এটা নাম আছে ব্ৰেন নাম ন গাড়ী একলে আপনার তো থ্যাংক ইউ মারা ভিডিও রাতি বজাতে আজোদি সিটি নে কুতমালে বাবা না কি আছে খানা আৰু ধুনীয়াকৈ আমি ফটো চটো উঠি পুরো ভাত খাই আছে কেবল খাবা বাকি কিন্তু দুটা ভালকৈ ডিসিপ্লিন কৰি দিলি ভাল লাগে অন ডিসিপ্লিন হৈ যাব পাবো এটা কোৱা ধুনীয়াকৈ ফটো চটো দিলি আমি নাচা চলে ফুল এনজয় কৰিলো ফুল এনজয় আৰু কেনে লাগছি মোক সিদ্ধা ঠাণ্ডা পানিব এটো সর্দি আছে ফিকশন ফাইনাল সর্দি তো হ'ব ইমান আছে সর্দি তো সৰু কথা বাকি এনজয়মেন্ট বাবু কি কবা এ মজা হয় জিদ্দা খানা খাবা লাগব ইতে সুপ এটা খানা বলো আমার মানে ইমানে রাকেশ ভাই আইটেম দিছি আইটেম মানে থাকি গেছি হয়নে নহয় মানে ডালি ইতে আমার অনলি মাংস খান হ'ব বাকি আছে কথার মাংস হৈছে বাকি বিলাক সব রেডি আর চলিবিলাকে পুরা ভাগে ভাগে যাই আছে আর এটা বর্তমান আবেলি পরিবেশ হৈছে এটা ধুনিয়াকে ফুল এনজয় কৰিছে মানুহবিলাকে আৰু কিছুমানে গ'ল এনেকে ধুনিয়াকে জাবৰ চাবৰ জ্বলাই থৈ যাব আমি এতিয়া ভাত খাম সালাদ কাটা হয় নাই কি ৰাতি 10টা বজাত ভাত খাবা নেকি নাই 2টা বজাত 2টা বজাত ক্যাপ্টেন কোন ক্যাপ্টেন ম্যানেজার
কি মানে কি জানে না মানুহ অলপ এলেহুৱা মই হসি না অলপ এলেহুৱা সেনেকে নহব কি তোমাৰ কি সালাদ হয় না কেতিয়া হবা ইমান ঢিলা হলে দেখোন দিগদাৰ হৈ যাব ভাত হোৱা নাই নহয় কাৰণে সালাদ বনোৱা নাই ভাত দেখোন ৰেডি আছে চোৱা সালাদ আৰু এই দুটা গাজৰ এদি ক'ত হ'ব আছে নহয় দিলে আছে আৰু এইফালে এচিষ্টেণ্ট কি কৰিছে তোমাৰ কি ৰেডি হৈছে নেকি এনেকুৱা হাঁহি পিকনিকত লাগে তুমি মানে এনেকুৱা হাঁহি মেইন হাঁহিলে মানুহৰ মানে কি বহুত কিবা কিবি মানে ভাল হৈ যায় বাকী কেনেকুৱা লাগছে বাকী তোমাৰ অলপ পৰিৱেশটোৰ কি হ'বা বহুতে ভাল লাগছে এনজয় কৰিছো বহুত নাচি আছো তাৰপিছত ফুলটো অলপমান ফটো কিমান তুলিছা উঠছো বহুত উঠছো হয় নেকি ঠিক আছে বাৰু আপোনাৰ লগত আমাৰ আগৰ বাৰে চিনাকি বেলেগ কথা পিটিকৰ মেনেজাৰ গম হয় হয় তা মানি অলপ থৈ যাব মানি পুৰা দিবে মানি এইফালে চাবা নেকি মানি এয়া পুৰা আছে এয়া এইফালে পুৰা বেলেগ বস্তু লৈছে এইটো বাংলাপাৰা মেইন কিন্তু যিমান যি মাছ মাংস খালেও বাংলাপাৰা মেইন এইটো একদম আলু পিটিকা কতে হেৰে আনছো এই কথা মজা শুনিছা হাই তক ফাৰ্ষ্ট টাইম লগ পাইছা আৰু ৰাকেশ দিনৰ বহুত মোৰ আগৰে চিনাকি ভিডিঅ'ৰ আগৰে দেখা পাই থাকা তুলিছো আৰু তুমি মেইন তুমি ছোৱালী ঘৰত থাকিলে আৰু ভাল লাগে মানে বেছি ধুনীয়া লাগে মজা লাগে গতিকে মই সুধিছো তাক মানে মোৰ সেইটো বেষ্ট আজি পিকনিকত আমাৰ লগত আহি কিবা অসুবিধা হৈছে নেকি মোক কেনেকুৱা লাগিছে তোমালোকৰ মাজত ফাৰ্ষ্ট টাইম পাই তোমালোক আশীৰ্বাদ কৰা আৰু ধুনীয়া ধুনীয়া ব্ৰেইন বনি থাকো আৰু তোমালোক কি পঢ়িছে নে আৰু ধুনীয়া ধুনীয়া প্লেনিং চাই ব্ৰেণ্ড বুলি কলো মই আজি আৰু ভাই ভনী ধুনীয়া লাগছে এনেকুৱা দৃশ্য বোলে আমি প্ৰায় দেখাই নাপাওঁ আৰু দেখা পাই খুব ধুনীয়া লাগছে একেলগে মানে ভায়েক ভনীয়েক সদায় লগত থাকিলে ভাল হয় নে নহয় তো গাইজ টাইম এতিয়া 5টা বাজি গেল আৰু ফাইনেলি আমাৰ খোৱাৰ সময় আহি গেল গোটেই মাখা আংকে বহিছি এই চাব পাৰে গোটেই 18 জন মানুহ অজিত দা আছে এইফালে আছে অজিত দাৰ পঠাৰ মাংস বেছিকে খাম পিংকু তাই সি খাব নপজি সি কুকুৰ কাহু ধুনীয়া আছে এইগিলা কাঢ়ি নাখাবি মাংস লৈছো ভাই মাংস চানুৰ এটা নাম আছে ভাই 500 টকা এনাই নিয়া নাই ভাই মোৰ ব্লগ নহয় অজিত দাৰ ব্লগ এইটো দাও নগিয়া এতিয়া একো নাই তইতো হৈছে পৰিৱেশ বঢ়িয়াকে খালি হ'ল দেখ দাদা ভিডিঅ' বন্ধু ঘৰত মুচকি যোৱা এতিয়া বাই বাই বেয়া আছে নাপিয়ে পটল এনেকুৱা পিকনিক দেখা নাই ৰাতি 7টা বাজিব এতিয়া ঠিকে আছে অল দ্য বেষ্ট ৰাকেশ অলপ মাংস বেছিকে খা তোৰ স্বাস্থ্যটো বেয়া হৈছে আটা ভৰতা তাতে হয় নেকি হয় 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 দিনতে আইছো 6টা বজাত ৰাতিকে হল কি হল পাব্লিকে কব ওকে ওকে না অবিনাশ সঁচা কথা কৈছো সবকে বেয়া চেয়া নাপাবা ৰাইজ নেক্সট টাইম আকৌ লগ পাই আছে নতুন বছৰত পিকনিক খোৱাৰ পাছত জোৰ কি আৰু কিবা পাৰিছে 45 মিনিট ওলাই কিনে পুলিচ আছে বয়া পুলিচ আছে আৰু চবে ধুনীয়াকে আহি আছে আৰু এইফালে ছাৰ হাতে পুৰা কৰি আছে পিকনিকৰ পৰা আহি এতিয়া বাজি গ'ল পুৰা 8:30 মানে 9টা পিকনিকৰ খাই আহি এতিয়া বাজি গ'ল 9টা ডাইৰেক্ট গ'লো খাৰগুলিৰ পৰা এতিয়া আহি আছো মানে ঘৰ যাম এতিয়া বাহিৰা চালি গৈ আছো বাহিৰা চালি খালি এতিয়া 9টা বাজিল আৰু এইফালে ধুনু আৰু ধুনুৰ মাক আৰু এইফালে মা কি বেমাৰ ভাল পাইছে নে নাই এই মই পিকনিক খাব যাতে দেৰি হ'ল মানে আহোঁতে মানে অলপ খং কৰিছে খং কৰিলে একো নাই যি নহওক ৰাইজ আপোনালোকে মৰম চেনেহ দি থাকিব আৰু বেছি দেৰি নকৰোঁ নেক্সট কালি পুৱা আৰু ধুনীয়া মানে ঘৰৰ ভিডিঅ' পাব কি হ'ব যাই আছে আপোনালোকক দেখাই আছোঁ আপোনালোকক বস্তা চিষ্টেম মৰম দিব আৰু মই আপোনালোকক নতুন নতুন ভিডিঅ' দিম বেছি দেৰি নকৰোঁ জয় অসম বাই বাই